মাটি বাৰীৰ ক্ষেত্ৰত দুটাকৈ নিয়ম আনিব নতুন নিয়ম আনিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই নিয়ম অনাৰ পিছতে শেষ হ'ব মাটি বাৰীৰ কাজিয়াও অতি সহজ পদ্ধতিৰে হ'ব মাটি কিনা বেচাৰ কাম মাটি বাৰীৰ সীমাক লৈ বহু পৰিয়ালৰ মাজত হয় কাজিয়া কিন্তু এই কাজিয়া আৰু এতিয়াৰ পৰা নহয় কিনা বেচাৰ ক্ষেত্ৰতো অতি সহজ পদ্ধতিৰে আপুনি কৰিব পাৰিব কেনেধৰণে কৰিব পাৰিব খুদ মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছে এই মুহূৰ্তত সবিস্তাৰে আপোনালোকক আমি জনাম বহু মাটি বাৰীক লৈ যে সমস্যা হয় এই সমস্যা দূৰ কৰিবলৈ আহি আছে মিছন বসুন্ধৰা ৩ মাটি বাৰীৰ ক্ষেত্ৰত দুটাকৈ নতুন নিয়ম আনিব চৰকাৰে এই নিয়ম অনাৰ পিছতে শেষ হ'ব মাটি বাৰীৰ কাজিয়া অতি সহজ পদ্ধতিৰে মাটি কিনা বেচাৰ কাম কৰা হ'ব মাটি বাৰীৰ সীমাক লৈ বহু পৰিয়ালৰ মাজত কাজিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় এনে সমস্যা দূৰ কৰিবলৈ আহি আছে মিছন বসুন্ধৰা ৩ ইয়াৰ পূৰ্বেও মিছন বসুন্ধৰা এই এপৰ জৰিয়তে বা এই ৱেবছাইটৰ জৰিয়তে বহু লোক উপকৃত হৈছে এইবাৰ মিছন বসুন্ধৰা ৩ আহি আছে এজমালি পট্টাভূমি ভাঙি ব্যক্তিগতভাৱে পট্টা ভগাই দিব কোনখিনি মাটি কোনে পাব হেয়াও ভগাই দিব মিছন বসুন্ধৰা ৩ মাটি বাৰীৰ বাবে ভাই ককাইৰ মাজত আৰু নহব কাজিয়া সহজ পদ্ধতিৰে মাটি কিনা বেচাও কৰিব পাৰিব মাটি কিনা বেচাৰ ক্ষেত্ৰত প্ৰয়োজন নহব নো অবজেকশন সাৰ্টিফিকেটৰ মণ্ডল চক্ৰ বিষয়াই লিখি দিয়া তথ্য মেপলৈ ৰূপান্তৰ কৰিব চৰকাৰে মেপত লিখা থাকিব মাটিৰ গৰাকীৰ নাম মিছন বসুন্ধৰা ৩ৰ জৰিয়তে এই কাম কৰিব চৰকাৰে বিশেষ খবৰ আমি জনাই আছো মাটি বাৰীক লৈ ৰাজ্যত দুটাকৈ নতুন নিয়ম হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আনিব এই নিয়ম অনাৰ পিছতে মাটি বাৰীক লৈ যে কাজিয়া বা বিভেদৰ সংঘাতৰ সৃষ্টি হয় সেই সংঘাতসমূহ আচলতে বন্ধ হৈ যাব আৰু অতি সহজ পদ্ধতিৰে মাটি কেনেকৈ কিনিব বা কেনেকৈ বিক্ৰী কৰিব সেয়া কাম অতি সহজতে হৈ যাব মাটি বাৰীৰ সীমাক লৈ বহু পৰিয়ালৰ মাজত যি সংঘাত হয় ভূমিকেন্দ্ৰিক সংঘাতে বিভিন্ন সময়ত চূড়ান্ত ৰূপ লোৱা দেখিবলৈ পোৱা যায় বহুত লোক আঘাতপ্ৰাপ্ত হৈছে বহু লোকে দেখিবলৈ পোৱা যায় এই সংঘাতত আচলতে মৃত্যুকো আঁকোৱালি লয় এনে ধৰণৰ সমস্যা দূৰ কৰিবলৈ মিছন বসুন্ধৰা ৩ আহি আছে এজমালি পট্টা ভাঙি ব্যক্তিগতভাৱে পট্টা ভগাই দিয়া হ'ব কোনখিনি মাটি কোনে পাব ভগাই দিব মিছন বসুন্ধৰা ৩ মাটি বাৰীৰ বাবে ভাই ককাইৰ মাজত আৰু নহব কোনো ধৰণৰ কাজিয়া ইয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল আগবঢ়াইছো মাটিৰ গৰাকীৰ কেন্দ্ৰবিন্দু হৈছে মণ্ডল চক্ৰ বিষয়ৰ হাতৰ আখৰখিনি তাক আমি মেপলৈ ৰূপান্তৰ কৰিব খুজিছো মেপত মই জানিম যে এই মাটিখিনি মোৰ মাটি আৰু যেতিয়া মেপত মই মোৰ মাটিখিনি চিনাক্ত কৰিব পাৰিম মেপে একমাত্ৰ অথেন্টিকেটেড প্ৰুফ হ'ব তেতিয়া আমি টাইটেল গ্যাৰেণ্টি বিলু আমি কৰিব পাৰিম তেতিয়া আৰু মাটি বিক্ৰী কৰাৰ আগতে আমাক এনঅচি আদিৰ প্ৰয়োজন নহয় কৰ্ণাটক আদিৰ দৰে ৰাজ্যত মাটি বিক্ৰী কৰাৰ আগত এনঅচিৰ প্ৰয়োজন নাই কাৰণ মেপতে লিখা আছে মাটিৰ গৰাকী অমুক গতিকে কিনাৰ সময়ত মই জানোৱে আৰু মেপতে লিখা থাকিব যে মাটিৰ ক্লাসিফিকেশন কি all documents will all relevant information will be available in the map so আমাৰ ফাইনাল লক্ষ্যটো হল যে আমি টাইটেল গ্যাৰেণ্টি বিলৰ কাৰণে আমি আগবাঢ়ি যাব লাগে মই আশা কৰো যে এই গোটেইবোৰ মিছন বসুন্ধৰা ৩ত এই সাৰ্ভিসসমূহ আমি সমাহিত কৰিব খুজিছো মাটিৰ গৰাকীৰ কেন্দ্ৰবিন্দু হৈছে মণ্ডল চক্ৰ বিষয়
আৰু এনেধৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে মাটি কিনা বেচাৰ ক্ষেত্ৰত কোনো এনঅ'চিৰ প্ৰয়োজন নহ'ব। মণ্ডল চক্ৰ বিষয়াই লিখি দিয়া তথ্য মেপলৈ ৰূপান্তৰ কৰিব চৰকাৰে। মেপত লিখা থাকিব মাটিৰ গৰাকীৰ নাম। মিছন বসুন্ধৰা ৩ৰ জৰিয়তে এই কাম কৰিব। যিহেতু বিভিন্ন সময়ত বহু পৰিয়ালৰ মাজত সংঘাতৰ সৃষ্টি হয়, ভূমিকেন্দ্ৰিক সংঘাত হয় আৰু ভাই ককাইৰ মাজৰ কাজিয়াই চূড়ান্ত ৰূপ লোৱাও দেখিবলৈ পোৱা যায়। ইয়াক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল আগবঢ়াইছো। গতিকে কি এজমালি পট্টাৰ পাৰ্টিশ্যন মোৰ দৃষ্টিত মই দেখিছো বহুত ভাল পৰিয়াল, বহুত সিবলিং, যি সৰুৰ পৰা একেলগে খেলিছে, ডাঙৰ হৈছে, ল'ৰা ছোৱালী বিয়া একেলগে কৰিছে, খাইছে, বইছে। এজমালি পট্টাৰ আমি সময়ত পাৰ্টিশ্যন কৰি দিব নোৱাৰা কাৰণে ভায়েক ককায়েকৰ মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হৈছে। আৰু ই এক নিত্য নৈমিত্তিক কথা। মই ৰেভিনিউ ডিপাৰ্টমেণ্টক আহ্বান জনাম, যেতিয়া এজমালি পট্টা আমি বিকেন্দ্ৰী ভাঙিম, ৰাস্তাৰ কাষৰ মাটিডোখৰ কোনে পাব, পিছৰ ডোখৰ কোনে পাব, বিভিন্ন সমস্যাত এজমালি পট্টাৰ পাৰ্টিশ্যনৰ বিষয়টোৱে এটা সামাজিক সমস্যাৰ ৰূপ ধাৰণ কৰিছে। মিছন বসুন্ধৰা ৩ৰ সময়ত আমি এজমালি পট্টাৰ পাৰ্টিশ্যনটোক প্ৰায়ৰিটি হিচাপে লৈ বহু সময় দেউতাক জীয়াই আছে এতিয়াও, তেখেতে মাটিৰ পট্টাখন ৪জন ভাই ককায়েকৰ মাজত ভাগ কৰি দিব পাৰিব। ২জন ভাই ককাইৰ মাজত আজিও মিলাপ্ৰীতি আছে, তেওঁলোকে ধুনীয়াকৈ পট্টাখন ভাগ কৰি ল'ব পাৰিব। মই ভাবো যে ই এটা বহুত ইম্পৰ্টেণ্ট ছাৰ্ভিচ আৰু মিছন বসুন্ধৰা ৩ৰ সময়ত আমি এজমালি পট্টাৰ যদি পাৰ্টিশ্যন কৰিব পাৰো, ই আমাৰ বহুখিনি কাম হ'ব। আছিল মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। মাটি বাৰীৰ ক্ষেত্ৰত দুটাকৈ নতুন নিয়ম চৰকাৰে আনিব। এই নিয়ম যি আনিব, এই অনাৰ পিছতে নিয়মৰ পিছতে মাটি বাৰীৰ কাজিয়া শেষ হ'ব। অতি সহজ পদ্ধতিৰে হ'ব মাটি কিনা বেচাৰ কাম। মাটি বাৰীৰ সীমাক লৈ বহু পৰিয়ালৰ মাজত কাজিয়া হয়। এই সমস্যাসমূহ দূৰ কৰিবলৈ আহি আছে মিছন বসুন্ধৰা ৩। এজমালি পট্টা ভাঙি ব্যক্তিগতভাৱে ভগাই দিয়া হ'ব পট্টা। কোনখিনি মাটি কোনে পাব, ভগাই দিব মিছন বসুন্ধৰা ৩। মাটি বাৰীৰ বাবে ভাই ককাইৰ মাজত আৰু নহ'ব কোনো কাজিয়া। সহজ পদ্ধতিৰে কৰিব পাৰিব কিনা বেচাও। মাটি কিনা বেচাৰ ক্ষেত্ৰত ন' অবজেকশ্যন চাৰ্টিফিকেটৰ প্ৰয়োজন নহ'ব। মণ্ডল চক্ৰ বিষয়াই যি লিখি দিয়ে, এই লিখি দিয়া তথ্য মেপলৈ ৰূপান্তৰ কৰিব চৰকাৰে। মেপত লিখা থাকিব মাটিৰ স্বত্বাধিকাৰী বা গৰাকীৰ নাম। মিছন বসুন্ধৰা ৩ৰ জৰিয়তে এই কাম কৰিব চৰকাৰে। গৰাকীৰ কেন্দ্ৰবিন্দু হৈছে মণ্ডল চক্ৰ বিষয়ৰ হাতৰ আখৰখিনি। তাক আমি মেপলৈ ৰূপান্তৰ কৰিব খুজিছোঁ। মেপত মই জানিম যে এই মাটিখিনি মোৰ মাটি, আৰু যেতিয়া মেপত মই মোৰ মাটিখিনি চিনাক্ত কৰিব পাৰিম, মেপে একমাত্ৰ অথেণ্টিকেটেড প্ৰুভ হ'ব, তেতিয়া আমি টাইটেল গ্যাৰেণ্টি বিলো আমি কৰিব পাৰিম। তেতিয়া আৰু মাটি বিক্ৰী কৰাৰ আগতে আমাক এনঅ'চি আদিৰ প্ৰয়োজন নহয়। কৰ্ণাটক আদিৰ দৰে ৰাজ্যত মাটি বিক্ৰী কৰাৰ আগত এনঅ'চিৰ প্ৰয়োজন নাই, কাৰণ মেপতে লিখা আছে এই মাটিৰ গৰাকী অমুক। গতিকে কিনাৰ সময়ত মই জানোৱেই, আৰু মেপতে লিখা থাকিব যে এই মাটিৰ ক্লাছিফিকেশ্যন কি। অল ডকুমেণ্টছ অল ৰিলেভেণ্ট ইনফৰ্মেশ্যন উইল বি এভেইলেবল ইন দ্য মেপ। চ' আমাৰ ফাইনেল লক্ষ্যটো হ'ল যে আমি
টাইটেল গ্যাৰেণ্টি বিলৰ কাৰণে আমি আগবাঢ়ি যাব লাগে মই আশা কৰোঁ যে এই গোটেইবোৰ মিছন বসুন্ধৰা 3ত এই সাৰ্ভিসসমূহ আমি সমাহিত কৰিব খুজিছো এজমালি পট্টাৰ পাৰ্টিশন মোৰ দৃষ্টিত মই দেখিছো বহুত ভাল পৰিয়াল বহুত সিবলিং যি সৰুৰ পৰা একেলগে খেলিছে ডাঙৰ হৈছে লৰা ছোৱালী বিয়া একেলগে কৰিছে খাইছে বইছে এজমালি পট্টাৰ আমি সময়ত পাৰ্টিশন কৰি দিব নোৱাৰা কাৰণে ভাইক ককাইকৰ মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হৈছে আৰু ই এক নিত্য নৈমিত্তিক কথা মই ৰেভিনিউ ডিপাৰ্টমেণ্টক আহ্বান জনাম যেতিয়া এজমালি পট্টা আমি বিকেন্দ্ৰী ভাঙিম ৰাস্তাৰ কাষৰ মাটি দুখৰ কোনে পাব পিছৰ দুখৰ কোনে পাব বিভিন্ন সমস্যাত এজমালি পট্টাৰ পাৰ্টিশনৰ বিষয়টোৱে এটা সামাজিক সমস্যাৰ ৰূপ ধাৰণ কৰিছে মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাৰ পাৰ্টিশনটোক প্ৰায়ৰিটি হিচাপে লৈ বহু সময় দেউতাক জীয়াই আছে এতিয়াও তেখেতে মাটিৰ পট্টাখন 4জন ভাই ককাইকৰ মাজত ভাগ কৰি দিব পাৰিব দুজন ভাই ককাইৰ মাজত আজিও মিলাপ্ৰীতি আছে তেওঁলোকে ধুনীয়াকৈ পট্টাখন ভাগ কৰি ল'ব পাৰিব মই ভাবো যে ই এটা বহুত ইম্পৰ্টেন্ট সাৰ্ভিস আৰু মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাৰ যদি পাৰ্টিশন কৰিব পাৰো ই আমাৰ বহুখিনি কাম হ'ব